তেখেতসকলে যি হেৰিটো দিছিলে আমি যি ডিচিক যি আমি হেৰি দিছিলোঁ তেখেতসকলে ক'লে যে এইটো যিহেতুকে এতিয়া আইনী হেৰি হৈ আছে তাত আইনী প্ৰক্ৰিয়াত আছে এইটো বস্তু এজ ইট ইজ হিচাপে থাকিব আৰু যিহেতুকে আপোনালোকৰ কমিটিখন আগৰে ৭১ চনৰ পৰা থকা কমিটি এইখন কমিটি ভাল থাকিব আপোনাৰ সেইটো ক'লে আৰু বাহিৰৰ যিটো মই আপত্তি কৰিছোঁ যে বাহিৰৰ মানে কি ধৰক মোৰ ভমাত আছে আকাদি দিনাৰ মানুহৰ আছে সেইবিলাক মানে লৈ গৈছে যেতিয়া পানী হ'ব আনিব পাৰিব নাই তেখেতে কৈছে কি যদি আগতে যদি ভৰ্তি হৈ আছে আনিব পাৰিব তেখেতসকলে আগতে ভৰ্তি হৈ আছে তেখেতসকলে আনিব পাৰিব অনাত হেৰি নাই কিন্তু তাৰপিছত আমাৰ যিটো মই তেখেতক কেইটামান কথা কৈছোঁ যে অকণ কলিতে আমাক এনেকুৱা কৰি আকৌ এটা কেছ দি দিছিলে গছ কটা কেছটো আপুনি চাওক কৈছে এইটো মই নাচাওঁ এতিয়া মই পিছত চাম আপোনাৰ কেছটো আপোনাৰ হেৰি কেছটো চাম আমি পিছত আপোনাৰ হেৰি কৰিব আৰু তেখেতে মোক কৈছে কি আপুনি হিচাপ নিকাচখিনি মই দিব মই ৰেডি হৈ আছোঁ আপোনাক দি দিম আপোনাক কৈছে কি আপোনালোকৰ কমিটিখন কোনে পাতা বোলে ৰাইজে পাতা কমিটি আমি নিজে হোৱা নাই আৰু মই মাজতে ভাঙাও গৈছিলোঁ মোক আৰু পাতিছে যেতিয়া শ্ৰীমেধিক হেৰি পাতে শ্ৰীমেধি তাতে ৫০০ বিঘা মাটি দিছিলে সেই ফটো আছে মই আপোনাক মই ছাবমিট কৰিম সেইবিলাক ফটো তাতে বিপুল দাসে হেৰি কৰিছিলে ভূমি পূজন কৰিছে মিয়াৰ লগত সেইবিলাকো ফটো আছে তেওঁ কৈছে হয় নেকি মই আছে আপোনাক গোটাইখিনি দিম আৰু হিচাপ নিকাচটো তেখেতক দিম মই গোটাইখিনি দিম আৰু মোৰ একাউণ্ট আছে দোকনীয়া গেজিং সংৰক্ষণ সমিতিৰ একাউণ্ট আছে একাউণ্টত যি লেনদেন হৈছে তাতে আপুনি গোটাইখিনি পাব আৰু আমি কেছবুকটো আপুনি মিলাই চাব হয় নে নহয় যদি আপুনি ক'ব হয় যদি ক'ব আৰু যিটো মোক এখন আপোনাৰ পৰা মই এখন লেটাৰ পোৱা নাই সেইকাৰণে মই ৰখি আছোঁ আজি মই আপোনাক লগ পালোঁ যিহেতু মোক লাখ টকা আত্মসাৎ কৰা বুলি কৈছে তাৰে মই কোৰ্টত যাম তেতিয়াই আমাৰ IC-জনে কৈছে সেইটো আপুনি ঠিকে কৈছে সেইটো কোৰ্টত যাম সেইটো কোৰ্টৰ মেটাৰ যিহেতুকে মই মানহানি কেছ কৰিম সেইটো মই মানহানি কেছ কৰিম মই কিয় মোক লাখ টকা আৰু তেখেতসকলকো নথি পত্ৰবিলাক দিবা দিছে ক'ত লাখ টকা সেইটো আব্বাছ আলী এটা আব্বাছ আলীটোন সি তাৰে মাতবৰ আৰু মিয়া এটা আৰু তেখেতৰ বাপেক আছিল নিংনিমাৰীৰ পৰা আৰু ক'ৰ পৰা আহিছে সেইটো তদন্ত হ'ব লাগে সেইটো মই ডিচিক দিম লিখি কিনে পুৰা তদন্ত হ'ব লাগিব আৰু তেখেতে এখন ভুৱা ফাৰ্মাচী খুলি মানুহৰ লগত হেতালি খেলাই আছে সেইটো ডিচিক জনাম সেইটো বন্ধ হ'ব লাগিব পেছত এজন মাষ্টাৰ চাকৰি কৰে কিন্তু তেখেতে চাকৰিত অফিচত নাযায় সেই ৰকমে দালালি কৰি ঘূৰি থাকে এতিয়া মিয়াৰ দপদপনি চলিছে তাৰ লগত আমাৰো অসমীয়া মানুহ কেইজনমান আছে তেখেতসকলে তাৰ পৰা পইচা খাব পাৰে খাই পেলাই তেখেতসকলে এই কামটো কৰি অস্তিত্ব মানে খেদি দিলে মানুহ আমাক খিলঞ্জীয়া মানুহ খেদি দিলে কিন্তু তেখেতসকলৰ সেইখানি চেতনাই আমাৰ এইখিনি অসমীয়া মানুহ হয় আমাক কিয় খেদিব দিম কিন্তু তেখেতসকলে হেৰি কৰিব দিছে ফোন কৰিব দিছে মিয়া ৰাজত্ব চলোৱাৰ কাৰণে কিন্তু মই আপোনালোক স্পষ্ট কৰিলোঁ ছাত্ৰ সন্থা আৰু আপোনালোক জীয়াই থকালৈকে আমি থাকালৈকে আমি দোকনীয়া গেজিং তাতে মিয়াৰ দপদপনি চলিব নিদিম কোনোদিন মিয়াৰ লগত বদন ওলাইছে নেকি মিয়াৰ বদন মানে কি আৰু পাৰিলে আমাক মানুহক মাৰিব মোক বিচাৰি থাকে মাৰিব গ'লে তাতে মই সেইকাৰণে আজি SDC মহোদয়ক কৈছোঁ যদি আপুনি যদি মোক যদি চিকিউৰিটি নিদিয়ে তেতিয়াহ'লে মই CM তাক যাম মই চিকিউৰিটি লাগব মোক চিকিউৰিটিৰ মোৰ প্ৰয়োজন আপোনাৰ মোক বিচাৰি থাকে কিয় দায়িত্ব লৈছে মুখ্যমন্ত্ৰীয়ে কি ক'ব মোক ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰীক তেখেতে মিয়াৰ কাৰণে আন্দোলন কৰি আছে তেখেতক ধন্যবাদ দিছোঁ তেওঁৰ আৰু 30 বছৰ তেখেতে ৰাজত্ব কৰক তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ আৰু তেখেতক মই অনুৰোধ কৰিছোঁ দোকনীয়া ৰিজাৰ্ভ অতি সোনকালে চাওক আৰু আপোনাৰো একাংশ মানুহ এই মিয়াৰ লগত লগ লাগি আছে সেই আপুনি সেইটো তদন্ত কৰক আপুনি কোন মানুহ আপোনাৰ লাগি আছে তাতে মিয়াৰ লগত কিন্তু ৰঙা ফুটা মাৰোঁ কিন্তু মই মিয়াৰ লগত পইচা তোলোঁ আজি মই কৈছোঁ এইখন চাওক হাইকোৰ্টৰ মই আপোনালোকক দেখুৱাই নাছিলোঁ এইখন হাইকোৰ্টৰ ৯৫জন মানুহে কেছ কৰিছে কিন্তু তাতে ৪২ লাখ টকা তুলিছে তাৰে উকিলক দিছে ১২ লাখ টকা এইকেইটা ২-৪জন মানুহে খাইছে এতিয়া মিয়াবিলাকৰ পৰা এভেকশ্যন বন্ধ কৰিম আমি ৪২ লাখ ২২ লাখ টকা তুলিছে তাৰে ১০ লাখ টকা দিছে উকিলক তাৰ হেৰি কৰিছে মই এতিয়া নকওঁ মই পিছত ক'ম আপোনাক যোনে মাৰে আপুনি দেখা পাব মই ৰঙা ফটো মাৰিলে কি হ'ব মই মিয়াৰ লগত চলি আছোঁ মই সেইটো কথা মই মুখ্যমন্ত্ৰীক ক'ম মই বেলেগ কাকো নকওঁ মই মুখ্যমন্ত্ৰীক ক'ম যে আপোনাৰ মানে আপুনি চাই লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221